বতৰ এতিয়া নিৰ্বাচনৰ সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰে কিনো কয় সেই সম্পৰ্কে জানিবৰ কাৰণে আমি আহি উপস্থিত হৈছোঁ এই গোলাঘাট জিলাৰ ফৰকাটিঙত। আৰু ফৰকাটিঙৰ এইটো হৈছে ৱাটিং জিলা পৰিষদ আৰু ৱাটিং জিলা পৰিষদৰ যিসকল ভোটাৰ আছে সেই ভোটাৰেনো কি কয় সেই সম্পৰ্কে আমি অকণমান জানিম, ভোটাৰৰ সৈতে আমি কথা পাতিম, ভোটাৰৰ মনৰ কথা আমি জানিবলৈ অকণমান চেষ্টা কৰিম। দাদা কি ল'লে, কিবা কিনিব আহিছে? তামোল খাবলৈ আহিলে। পঞ্চায়ত নিৰ্বাচন আহি পাইছে, 2 তাৰিখ পালেহি, 2 তাৰিখে। কেনেকুৱা এতিয়া পঞ্চায়তক লৈ পেলাই সাজু হৈছে? সাজু হৈছে ভোটাৰ হিচাপে। আপোনাৰ কোন ঠাই? বোকাখাট। মানে আপোনাৰ অতুল বৰাৰ সমষ্টি, বিধানসভা সমষ্টি। কেনেকুৱা চলিছে তাত পঞ্চায়ত নিৰ্বাচন? বতাহ ঠিকেই বলি আছে। নিৰ্বাচনৰ বতাহ বৰ ভালকে গম পোৱা হোৱা নাই। বিহুটো 7 বিহু চলি আছে, নিৰ্বাচনী বতৰ এতিয়া। হয়, নিৰ্বাচনক লৈ সাজু হৈছে নাই? নিৰ্বাচনক লৈ বৰ বিশেষ মই প্ৰস্তুত হোৱা নাই। প্ৰস্তুত হোৱা নাই? নাই হোৱা। কেতিয়া হ'ব? 2 তাৰিখেতো নিৰ্বাচন। 2 তাৰিখে নিৰ্বাচন, মই ভোটটো দিবলৈ যাম। তাৰ বাহিৰে আৰু অন্য একো কৰিবলৈ নাই। তথাপি এই অঞ্চলটোক লৈ পেলাই কেনেধৰণৰ, কিমান উন্নয়ন হ'ব লাগিছিল, হৈছে নে নাই? আগত বহুত ভোট দেখি গৈছো, উন্নতচোন তেনেকে হোৱাই নাই। হোৱা নাই? নাই হোৱা। কৰিব পৰা নাই মানে? কৰিব পৰা নাই চাগে। আপোনাৰ সমষ্টিৰ বিধায়িকা অজন্তা নেওগ মন্ত্ৰী? হয়, বহুবাৰ মন্ত্ৰী হৈছে। বহুবাৰ হৈছে। কিন্তু উন্নয়ন দেখিছে নহয় কেনেকুৱা হৈ আছে, সিমানে আৰু বহুত উন্নত বুলি ক'ব নোৱাৰি। বহুত উন্নয়ন হৈছে বুলি তেওঁ কৈছে যে ক'ব নোৱাৰি। পঞ্চায়ত নিৰ্বাচন, এতিয়া পঞ্চায়তটো এটা সুকীয়া, যিহেতু ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ গোটেই কথাটো আহে, গাঁৱৰ মানুহৰ হাতত ক্ষমতাটো আহে, গতিকে সেইটোক লৈ কিমান কনচাৰ্ণ আপোনালোক? মানুহ আপোনাৰ সেইটোক লৈ হৈছে, কিন্তু আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কেনিও ওলাই কৰি যাব নোৱাৰোঁ, গতিকে আমি ভোটটোৱে দিম আৰু। ভোটটোৱে দিব আৰু। কেনেকুৱা বতাহ ইয়াত কিবা বলা দেখিছে এতিয়ালৈকে? নাই নাই। কোনোবা ৰাজনৈতিক দলৰ প্ৰচাৰ আৰম্ভ হৈছে? প্ৰচাৰ কৰাই নাই আৰম্ভ। প্ৰচাৰ আৰম্ভ হ'ব তেতিয়াই নিশ্চয় গম পোৱা যাব। ইফালেও আছে, মই অকণমান ইফালেও কথা পাতিবলৈ চেষ্টা কৰিম। ভালে আছে দাদা? নিৰ্বাচনৰ কথা পাতি আছো, গম পাইছেই চাগে। গতিকে নিৰ্বাচনক লৈ কেনেধৰণে সাজু হৈছে? মই তাৰমানে গোলাঘাটৰ। আপুনি গোলাঘাটৰ? হয়। কিন্তু মানে নিৰ্বাচন আছে, হয়, গ্ৰাম পঞ্চায়তৰ নিৰ্বাচন আছে। হয় হয়। এতিয়ালৈকে অৱশ্যে নিৰ্বাচনী প্ৰচাৰটো আৰম্ভ হোৱা দেখা নাই। প্ৰচাৰৰ ষ্টাইল আজিকালি চেঞ্জ হৈছে, দেখিছেনে? আগৰ নিচিনা হয়নে? আজিকালি জনতা যিটো আমাৰ মানে সেইটো সজাগ হৈছে। সজাগ হৈছে, হয়। কাক ভোট কৰিব লাগে, কি কৰিব লাগে, চব মনে মনে হয়। এতিয়া মানে সেইটো চিষ্টেম আৰু উন্নতি যিটো পাৰ্টি কৰিব সেইফালে ভোট পাব, সেইটো নিশ্চিত। হয়। আপুনি মিউনিচিপালিটিৰ ভোটাৰ নে পঞ্চায়তৰ? আপুনি মিউনিচিপালিটিৰ ভোটাৰ। আপুনি গাঁও পঞ্চায়তৰ ভোটাৰ নিশ্চয়। হয়। কেনেকুৱা দেখিছে মহিলাৰ বিশেষকে সমস্যা সমাধানৰ ক্ষেত্ৰত কিমান সফল বিফল আপুনি কি ভাবে? হয়, আপুনি যিহেতু নিজৰ কাম কৰি গৈ থাকে। হয় হয়। ৰাজনীতিৰ খবৰ আপুনি নাৰাখে একো? হয় হয়, নোৱাৰি। হয় হয়, সেইখনৰ পৰাই চব চলি থাকে। হয়। এতিয়ালৈকে ৰাজনীতিৰ বতাহ ইয়াত বলা দেখিছে নাই? নিৰ্বাচনী বতাহ কিবা বলিছে? হয়। ওলাই যাবলৈ তেওঁ সময় নাপায়, গতিকে তেওঁ কৈছে যে তেওঁ যথেষ্ট ব্যস্ত হৈ থাকে। লাও ইতিমধ্যে আহি পাইছে। কেনেকে আনিছে লাও? ঘৰৰ লাও। কিমান আপুনি বেচিবলৈ আনিছে নে? কিমানকে দিয়ে? কিমানকে মানে মোৰ নিজৰ ঘৰুৱা দোকান আৰু মোৰ ঘৰৰ বস্তু যি দিয়ে আৰু, গতিকে ৰাইজেও খাইছে। সাৰ চাৰ মানে এইটো ৰাসায়নিক সাৰ দিয়া নহয়, একদম পিয়ৰ বস্তু খালে আপোনাৰ ভেজাল নাই। এতিয়া কিন্তু ৰাজনীতিত কৰবাত হৈছে, গতিকে নিৰ্বাচন আহি আছে, গতিকে নিৰ্বাচনত আপোনালোকে ভেজাল আৰু নিৰ্ভেজাল এইটো কেনেধৰণে বাছি উলিয়াব? এতিয়ালৈকে আমাৰ ইয়াত নিৰ্বাচনী সেৱা চলা নাই। গতিকে নিউজে পাইছো, আৰু কোনোবাই ৰাষ্ট্ৰপতি নামে ক'ব নোৱাৰে, ৱাৰ্ড মেম্বাৰ উঠিছে, এইবোৰ কালি পাইছো, দেখি আছে। কিন্তু আমাৰ ফৰৱাৰ্ডিং এৰিয়াত এইখিনি আমি এতিয়ালৈকে তেনেকুৱা পোৱা নাই। কেনেকুৱা প্ৰাৰ্থী আপোনালোকে বিচাৰে? আমি এই বিজেপি প্ৰাৰ্থীয়ে বিচাৰো। বিজেপি প্ৰাৰ্থী বিচাৰে? পাইছো, ঘৰে বিয়া পাইছো, হয় নাই, বৃদ্ধ পেঞ্চন পাইছো 250 টকাত এমাহৰ মূৰত। হয়তো আকৌ বাঢ়িব। কৃষকৰ কাৰণে আমি যিটো টকা পাব লাগে পাইটো পাই দিছে, কিবা গণ্ডগোল হৈছে একেলগে পাছত সোমোৱাই দিছে। মই পাইছো 14,000 15,000।
আপুনি পাই গৈছে পাই গৈছো গতিকে নিজে যেতিয়া পাইছো আনিও পাইছে বুলি আপুনি ভাবি লৈছে ভাবিছো আৰু পাইছেও এতিয়া ঘৰ 8 হৈছে কিন্তু পাইছে তেওঁ সেইকাৰণে কৈছে যে তেওঁ আমি যদিও সোধা নাই তেওঁ কোন পাৰ্টীৰ কথা তেওঁ লগে লগে কৈছে যে বিজেপিৰ প্ৰতি তেওঁ সমৰ্থন আছে কাৰণ তেওঁ বৃদ্ধ পেঞ্চন পাইছে তেওঁ ঘৰ পাইছে তেওঁ পাবলগীয়াখিনি তেওঁ লাভ কৰিছে আমি আৰু অকণমান কথা পাতিম আমি দুই এগৰাকীৰ সৈতে কথা পাতি আমি যিহেতু ফৰকাটিং অঞ্চলত আছো আমি অকণমান ইফালেও কথা পাতিবলৈ চেষ্টা কৰিম দাদা ভালে আছে ক'ত ঘৰ আপোনাৰ বৰুৱা গাঁও মানে ওচৰতে নিৰ্বাচন আহি পাইছে পঞ্চায়ত নিৰ্বাচন আমি পঞ্চায়তৰ কথা পাতি আছো সাজু হৈছে নাই নাই নালাগে ঠিকে আছে ভোটাৰ হিচাপে সাজু হৈছে নাই প্ৰত্যেকেই সজাগ সচেতন হ'ব লাগে এইখিনি সময়ত সজাগতা নিশ্চয় আছে আপুনি মই কি ক'ম আৰু ভোটটোতো বিবেক ভোট নহয় বিবেক ভোট আৰু এটা কথা ক'বলৈ গ'লে হয় কি আমি পাৰ্টি বুলি নহয় পাৰ্টিটো চাই দিম প্ৰাৰ্থী চাব লাগিব ঠিক এইবাৰ প্ৰাৰ্থী চাব পৰাৰ সুযোগো আছে তেনেকুৱা আছে কিন্তু প্ৰত্যেকজনকে এনে ভাল লাগে হয় হ'লেও তাৰ মাজতে পাৰ্টিহে বিচাৰিব লাগে প্ৰাৰ্থী কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে মানে এনে ৰিজাল্ট আগত চবেই ক'ব মই আমুক দিম তামুক দিম সেইবিলাক আশালৈ নহয় আশাবাদীটো চবেই কিন্তু প্ৰত্যেকটো বস্তু পোৱাও চবেই আশা থাকে কিন্তু তাৰ মাজতে মই এটাই কথা ক'ম আমি যিখিনি কৰিব পাৰো সেইখিনি কৰিব লাগিব নহয় জানো যেনেকে আমাৰ এতিয়া চাবলৈ গ'লে আগৰকেইটা ক্ষেত্ৰতো চালো আমাৰ নিজৰ গাঁৱৰ ৰাস্তাটোকে চাইছো বৰুৱা গাঁৱত হয় আমাৰ তাত এজনী ভাল MLA বিধায়িকা থাকিব পাৰে কিন্তু আমাৰ তাত মুখতে সোমোৱাকেইটা কথা ব্লককেইটা আছে কিন্তু বাকীখিনি অৱস্থা নাই সেইটো একদম বেয়া এতিয়া এইবাৰ আমাৰতো 2 নং ৱাৰ্ড হৈছে কিন্তু অৱস্থা একেবাৰে আমাৰ ৰাস্তাকেইটা জৰাজীৰ্ণ কিন্তু গাঁৱতে মিনিষ্টাৰ সেইটো কিন্তু হ'লে মানে বেয়া লাগে সেইটোৱে চাবলৈ গ'লে সেইটোৱে আৰু প্ৰথমতে চবেই লোভ দেখায় পিছততো চবেই সলনি হৈ যায় নহয় সেইটোৱে ৰং দেখুৱাই দিয়ে সেইকাৰণে বিশেষ ক'বলগীয়া একো নাই ধন্যবাদ জনাইছো খুব ধুনীয়াকে কৈছে তেওঁ যে প্ৰথমতে লোভ দেখুৱাই তাৰপিছত কিন্তু সকলো পাহৰি যায় বাইদেউ ভালে আছে কেনেকুৱা বিক্ৰী বাৰ্তা ভালে চলিছে ফল মূল আপুনিয়ে বহে দোকানত মই বহো আৰু আমাৰ হাজবেণ্ড বহে দুইজনে কৰো কিমান দিন ধৰি কৰি আছে আজি 8 বছৰমান হ'ল কৰি থকা অকল ফল মূলে বিক্ৰী কৰো ক'ৰ পৰা আনে ফল মূল হেৰি যোৰহাটৰ পৰা আনে গোলাঘাটৰ পৰা আনে গৈ লৈ আহে দি যায় কেতিয়াবা নিজেও লৈ আহেগে আমাৰ গাড়ী আছে বেয়া হৈ যায় তেনেকে মিলাব লাগিব নিৰ্বাচন আহি আছে আমি নিৰ্বাচনৰ কথা পাতিছো 2 তাৰিখে নিৰ্বাচন আপোনালোকৰ প্ৰথম পৰ্যায়ৰ সাজু হৈছে নাই ভোটাৰ হিচাপে সাজু হৈছে কেনেকুৱা কি দেখিছে ইয়াত ঠিকে দেখিছো কেনেকুৱা দেখিছে ঠিকেই দেখিছো আৰু ঠিকেই দেখিছে সমস্যা কিবা আছে আপোনালোকৰ ইয়াত মোৰ সমস্যা ক'বলগীয়া একো নাই সব ঠিক আছে ওকে আছে সব ওকে বাইদেৱে কৈছে যে তেওঁৰ একো সমস্যা নাই সব ঠিকেই চলি আছে আৰু ঠিকেই চলাৰ পক্ষতে তেওঁ থাকিব সেই তেনেধৰণে তেওঁ ক'ব বিচাৰে আমি আৰু অকণমান কথা পাতি যাবলৈ চেষ্টা কৰিছো আৰু 2 এগৰাকীৰ সৈতে আমি কথা পাতিম ইফালে খুব ধুনীয়াকে বহি আছে কথা পাতি আছে অকণমান সময় দিলে ভাল পালোহেঁতেন ইয়াৰ নহয় ক'ত মই বেঙেনা খোৱাটো ক'ত কিমান দূৰ আমিতো গম পোৱা নাই এতিয়া খেজুৰিতল কিমান দূৰ ইয়াৰ পৰা 7 কিলোমিটাৰ আপোনাৰ পঞ্চায়ত নিৰ্বাচন আছে 2 তাৰিখে হয় আছে কেনেকুৱা সাজু হৈছে নাই সাজু মানে আৰু সাজুৱে আছো ভোট দিব লাগিব হয় নহয় এতিয়া গতিকে নিৰ্বাচনটোত কি ভাবে কি হ'ব পাৰে এবাৰ কি ক'ম আৰু সেইটো হ'ব আৰু যি হয় সেইটোৱে হ'ব কেনেকুৱা হ'ব পাৰে ভালে হওক বাৰু যি হয় ভালেই হওক তেওঁ তেনেধৰণে ক'ব বিচাৰিছে যি হ'ব ভালেই হ'ব অকণমান আপোনাৰ পৰাও সময় লৈছো ওলাই আহিলে হয় নিৰ্বাচন আহিছে আমি নিৰ্বাচনৰ কথা পাতিছো যুৱচামে কি কয় সেই সম্পৰ্কেও জানিব বিচাৰিছো যুৱচামে কি ভাবে পঞ্চায়ত নিৰ্বাচনটো কেনেধৰণে হোৱাটো বিচাৰে এইবাৰ যিটো বেলট হৈছে সেইটো ভালেই হৈছে বেলটত কৰিম বুলি কৈছে তেনেকুৱাই হ'ব লাগে নিকা হ'ব লাগে স্বচ্ছ হ'ব লাগে পঞ্চায়তটো গাঁৱৰ যিহেতু ক্ষমতা গাঁৱৰ মানুহৰ হাতত থাকিব লাগে তেনেকুৱা নিৰ্দিষ্ট ভাল মানুহ বিজয়ী হ'ব লাগে যাতে ৰাইজৰ কাম কৰিব পাৰে কিছুমান থাকে বিশেষ ব্যক্তি তেনেকে ৰাইজৰ কাম কৰিম বুলি কৈ নিজৰহে উন্নতি হয় নিজৰ উন্নতি কৰে লোকৰ নকৰে তেনেকুৱাবিলাক মানে মানুহ নিজে জানেই কোনবিলাক মানুহক বচাব লাগে কোনবিলাক মানুহক ভোট দিব লাগে নিজে মানে বাছি ভোট নহ'ব চিন্তা কৰা মানুহ তেনেকুৱা মানুহ বহুত আছে সমাজৰ কথা চিন্তা কৰা নিজে নাখায় সমাজৰ কাৰণে চিন্তা কৰা কিছুমান বহুত মানুহ আছে কিন্তু কিছুমানে তেনেকুৱা কৰি পেলাই মানে উল্টা কৰেগে সেই মানুহো চিনি পায়
কিন্তু এই লোভত গৈ যাতে কোনো কাকো ভোট নিদিয়ে মানে এনেকুৱা নেকি পঞ্চায়ত নিৰ্বাচন বা যিকোনো নিৰ্বাচন মানুহ চিনাৰ একদম সময় সেইটোৱে সময় বহুত সময় চিনি পাব পাৰি হয় চিনি পাব পাৰি হয় হয় মানে ঠগিব নোৱাৰিব এইবাৰ ঠগিব নোৱাৰে পাৰিব নাই ঠগিব নোৱাৰে এইবাৰ কিন্তু ঠগিব নোৱাৰিব তেওঁ কৈ দিছে এইবাৰ কিন্তু ঠগিব নোৱাৰিব গতিকে 2 তাৰিখে নিৰ্বাচন হয় গতিকে ইয়াত বতাহ কেনেকুৱা দেখিছে এতিয়ালৈকে কিবা বতাহ বলিছে ইয়াত বতাহ তেনেকে মানে বৰ বিশেষ এটা বতাহ বলা নাই মোটামুটি চলি আছে আৰু চলি আছে হয় কোন কোন দলৰ বতাহ ইয়াত বেছি এইবাৰতো বিজেপি আৰু মানে কংগ্ৰেছে সেই দুটাই থাকিব আৰু টক্কৰ হ'ব অলপ টক্কৰ হ'ব তেওঁ কৈছে টক্কৰ এইবাৰ হ'ব পঞ্চায়তত কৈছে যে বিজেপি আৰু কংগ্ৰেছে মূলত আছে আৰু খুব ধুনীয়াকে তেওঁ কৈছে যে মানুহ চিনাৰ এয়াই সময় বহুতে প্ৰতিশ্ৰুতি দি তেওঁলোকে সমাজৰ কাম কৰিম বুলি কৈ কিন্তু নিজৰ কামহে বহুতে কৰে দাদা অকণমান সময় দিলে ভাল পালোহেঁতেন ক'ত ঘৰ ৰঙাজান মানে আপোনাৰ দেৰগাঁও বিধানসভা সমষ্টি পৰিব নেকি আপোনাৰ বিধায়ক কোন ভৱেন বৰালী নহয় গোলাঘাটৰ মানে আপুনি অজন্তা নেওগ বাইদেউৰ সমষ্টিৰে গতিকে নিৰ্বাচনটোত কি ভাবিছে এইবাৰ পঞ্চায়ত নিৰ্বাচন কি হ'ব বিশেষ ভবা নাই ভোট দিম বুলিতো ভাবিছো আছে মনত আৰু সেইটো দিম আৰু কাক দিম বুলি সেইটো চাগে মনত সেইটো ডিক্লেয়াৰ নিদিওঁ আৰু সেইটো ডিক্লেয়াৰ দিবও নালাগে হয় হয় কেনেকুৱা তথাপি ইয়াত কেনেকুৱা দেখিছে কি হ'ব কেনেকুৱা হ'ব সেইটো ভালেই দেখিছো বাৰু এজনে কৈ গ'ল এতিয়া কংগ্ৰেছ বিজেপিৰ পৰা টক্কৰ হ'ব সেইটোৱে হ'ব টক্কৰ হ'ব হয় হয় টক্কৰ হ'ব তেওঁ কৈছে যে কংগ্ৰেছ বিজেপিৰ মাজত টক্কৰ কিন্তু ইয়াত হ'ব যুঁজ ইয়াত চলিব গতিকে এখন যুঁজ হোৱাৰ সম্ভাৱনা তেওঁ কৈছে যে গোলাঘাটত আছে পঞ্চায়ত নিৰ্বাচনৰ আমি কথা পাতি আছো বলক আমি আগুৱাই যাওঁ আৰু কথা পাতো পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত